যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ প্ৰশংসনীয় পদক্ষেপ দুৰ্ঘটনাত দুইখন ভৰি হেৰুৱা নলবাৰীৰ ৰঞ্জন বৈশ্য নামৰ যুৱকজনক প্ৰদান কৰিলে নতুন জীৱন স্যার মোর এক্সিডেন্ট হয়েছিল ট্রেনের এক্সিডেন্ট আপনার স্যার নগালি কাম কৰি নগালি তাৰপিছত মোৰ য'ত মই কাম কৰিছোঁ তেখেতে মোক আনি ইয়াতে ভৰ্তি কৰি মানুহজন পলাই দিছে মই বৃন্দাবন ধাবা নগালি তাৰপিছত মই অকলেই আছোঁ ইয়াত কেনেকুৱা ট্ৰিটমেণ্ট এইটো ভালেই কৰিছে ছাৰহঁতে ভাল কৰিছে জোতা দিছে পিন্ধিব নতুন দিছে কিন্তু বহুত বহুত মোৰ ধন্যবাদ মোক পুনৰ ছাৰহঁতে মোক সহায় কৰিছে আমগুৰিৰ বৃন্দাবন ধাবাৰ কৰ্মচাৰী আছিল এই যুৱকজন যোৱা মাৰ্চ মাহত ৰেলৰ খুন্দাত দুইখন ভৰি হেৰুৱাইছিল ৰঞ্জনে দুৰ্ঘটনাৰ পাছতে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কোনো ব্যক্তিয়ে ভৰ্তি কৰি থৈ গৈছিল অভিভাৱকবিহীন যুৱকজনৰ জিএমচিএইচৰ চিকিৎসকসকলেই হৈ পৰিছিল অভিভাৱক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মানৱজ্যোতি গোহাঁইৰ তত্ত্বাৱধানত ফিজিঅথেৰাপি বিভাগৰ চিকিৎসক অংকুৰজ্যোতি বৰা অস্থি বিভাগৰ চিকিৎসক নয়নমণি দত্ত ডাক্তৰ দীপজ্যোতি বৰ্মনৰ চেষ্টাত তথা তেওঁলোকৰ নিজৰ খৰচত চিকিৎসা মহাবিদ্যালয়খনতেই প্ৰথমবাৰলৈ কৃত্ৰিম ভৰি নিৰ্মাণ কৰাৰ লগতে সংৰোপণ কৰি যুৱকজনক নতুন জীৱন দিয়া হয় তেখেতক গোটেইখিনি চৰ্চা গোটেইখিনি আমাৰ হস্পিটেলৰ তলৰ পৰা গ্ৰেড 4 পৰা লৈ নাৰ্ছসকল ডক্টৰ সকলোৱে ভালকৈ কৰিছে আৰু তেখেতৰ আৰু ডাঙৰ কথা হ'ল যে তেখেতৰ দুইখন ভৰি কাট খাই যোৱাৰ পিছত আৰ্টিফিচিয়েল লিম্ব আমি যিটো কওঁ তাৰ তৈয়াৰ আমাৰ নিজৰ মানুহে কৰিছে আমাৰ PMR ডিপাৰ্টমেণ্ট তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ তেখেতলোকে এটা তৈয়াৰ কৰি দিছে এতিয়া আপোনালোকে দেখিলে পেচেণ্ট কি ধুনীয়াকৈ খোজকাঢ়িছে তো সেইকাৰণে মই এই কামটো কৰাৰ বাবে যিসকল চিকিৎসক জড়িত মই তেখেতলোকে মই পৰিচয় কৰি দিব বিচাৰিছোঁ এই অৰ্থপেডিক্সৰ অপাৰেশ্যন যোনে কৰিছিলে ডক্টৰ নয়ন আৰু PMR আমাৰ ডক্টৰ অংকুৰ বৰা আৰু এই গোটেই বস্তু যিটো আমি লিম্বটো বনালে আমাৰ আৰু ডাঙৰ কথা হ'ল তেখেতলোকে নিজৰ পইচাৰে নিজে গোটাই ডিপাৰ্টমেণ্টত নিজে বস্তুটো বনালে এটা নাম মই তেখেত মিষ্টাৰ দীপজ্যোতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এইসকল চিকিৎসকৰ এনে মহৎ কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে যোৰহাটৰ পৰা চেতনা বৰগোহাঁই বাতৰি বিভাগ DD অসম